মৰ্ণিং এভৰিৱান। এতিয়া মোৰ ৰাতিপুৱা চাহ ৰুটি হৈ গ'ল। এতিয়া চব্জি বনাম আৰু আজি আমাৰ দুপৰীয়াৰ চব্জি আছে ভেন্দিৰ লগত আলু হ'ব আৰু কাটি ৰেডি কৰি থৈছোঁ। ভেন্দি চব্জি আৰু আলু, এফালে পিঁয়াজ জলকীয়াও কাটি ৰেডি কৰি থৈ দিছোঁ। এতিয়া বনাবৰ কাৰণে ৰেডি আৰু এই তেল গৰম হৈ গ'ল। এতিয়া পিঁয়াজ জলকীয়াটো ভাজি লওঁ। আগতে আলুটো দিলোঁ, নিমখ দি লওঁ, ভাজাত ৰং গুড়াও দিলোঁ, আলুৰ লগতে ভাজোঁ একেলগে। ভেন্দিটো ভাজি আছোঁ। চব্জি বনোৱা প্ৰায় হৈছে মোৰ। আজি ধুনীয়াকৈ জিৰা মছলা দি ধুনীয়াকৈ বনাইছোঁ দেই। ভেন্দি ভাজিটো খাই কিন্তু মজা লাগিব। ধুনীয়া হৈছে ভেন্দি চব্জি।